এতিয়ালৈকে কোনবোৰ বিদ্যালয়ৰ শিক্ষকসকলে গুৰুদক্ষিণাৰ আঁচনিৰ কাৰণে আবেদন কৰিছে আৰু আপোনালোকে লগতে চাব পাৰিব যে কোনবোৰ বিদ্যালয় এতিয়ালৈকে তেওঁলোকে নিজৰ বিদ্যালয়খন প্ৰাদেশিকৰণৰ কাৰণে ইতিমধ্যে PMS পৰ্টেলত আবেদন কৰিছে আৰু তেওঁলোকৰ আবেদনটো ইতিমধ্যে তেওঁলোকৰ বিদ্যালয় বা নিজে যি আবেদন কৰিছে গুৰুদক্ষিণাৰ কাৰণে তাতে আবেদনখন তেওঁলোকৰ এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল সেইখন নিশ্চয় আপোনালোকে জানিব লাগিব যেহেতু আবেদনখন আপোনালোকে নিশ্চয় বহুতে ইতিমধ্যে ছাবমিট কৰি দিছে তো এতিয়া নিজৰ বিদ্যালয়খনৰ নাম জানিবলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতে আপোনালোকে নিজৰ বিদ্যালয়খনৰ নাম চাব পাৰিব আৰু ইয়াতে যিবোৰ বিদ্যালয়ৰ নাম চাই আছে আপোনালোকে বিশেষকৈ প্ৰতিখন জিলাৰ আমি সকলোবোৰ বিদ্যালয়ৰ নাম ইয়াতে দেখুৱাব পাৰিম আপোনালোকে চাব এতিয়া কথা হৈছে যিসকলৰ বিদ্যালয়ৰ নাম ইয়াতে আছে আপোনালোকে নিশ্চয় চিন্তা কৰিব নালাগে কাৰণ আপোনালোকৰ বিদ্যালয়ৰ নাম ইয়াতে আছে মানে আপোনালোকে বিদ্যালয়খন প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে অলৰেডি আপোনালোকে ছাবমিট কৰি দিছে মানে আপোনাৰ এপ্ৰুভ হৈ গ'ল ইতিমধ্যে আৰু গুৰুদক্ষিণাৰ বাবে যিসকলে আবেদন কৰিছে তেওঁলোকৰ আবেদন ইতিমধ্যে ছাবমিশ্যন হৈ গৈছে মানে তেওঁলোকৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ যাব নিশ্চয় আৰু এতিয়া ইয়াতে আপোনালোকে চাওক বিদ্যালয়খনৰ নাম যিসকল বিদ্যালয়ৰ শিক্ষকসকলে ইতিমধ্যে গুৰুদক্ষিণা আৰু PMS পৰ্টেলত আবেদন কৰিছে তেওঁলোকৰ বিদ্যালয়ৰ নাম ইয়াতে চাব আপোনাক মই প্ৰতিখন জিলাৰ বিদ্যালয়ৰ নামবিলাক মই ইয়াতে দেখুৱাই দিম আপোনালোকে চাওক ইয়াতে যেটো উত্তৰ হালমাৰা LP স্কুল আছে অৰুণ চাপৰি LP স্কুল আছে লগতে বিজয়পুৰ দেউৰী LP স্কুল আছে প্ৰতিখন স্কুলৰ নাম ইয়াতে আপোনালোকে এটা কৈ চাই আছে মই স্কুল কৈ আপোনালোক বিদ্যালয়বিলাকৰ নাম দেখুৱাই আছোঁ ইয়াতে চাওক প্ৰতিখন বিদ্যালয়ৰ নাম ইয়াতে দেখুৱাই আছোঁ আৰু আপোনালোকে আপোনাৰ সেই বিদ্যালয়খন ষ্টেটাছ যদি জানিব বিচাৰে নিশ্চয় আপোনালোকে আপোনাৰ বিদ্যালয়খনৰ নাম আপোনালোকে কমেণ্ট কৰিব নিশ্চয় মই জনাই দিম আৰু বিশেষকৈ আপোনালোকে যদি আশা কৰে যে ইয়াতে অনলাইনত আপোনালোকে চেক কৰিব পাৰি নেকি যেটো এইটো কোনো ধৰণৰ এতিয়ালৈকে সুবিধা হোৱা নাই আপোনালোকে অনলাইনত চেক কৰিব পৰা তেনেকুৱা সুবিধা এইখিনিলৈকে ইয়াতে বিদ্যালয়বিলাকৰ নাম ইয়াতে আছে আৰু আপোনালোকে আপোনাৰ বিদ্যালয়বিলাকৰ নাম ইয়াতে আপোনালোকে চাব যে আপোনাৰ বিদ্যালয়ৰ নাম ইয়াতে আছে নে নাই এতে কথা হৈছে PMS আৰু গুৰুদক্ষিণাৰ কাৰণে যদি আবেদন কৰিছে নিশ্চয় নাম থাকিবই PMS যেহেতু আপোনালোকে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আবেদন কৰিছে আৰু গুৰুদক্ষিণাৰ কাৰণে যিসকলে PMS আবেদন কৰিছে তেওঁলোকে গুৰুদক্ষিণাত আবেদন কৰিব নালাগে আৰু যিসকলে গুৰুদক্ষিণাত আবেদন কৰিছে তেওঁলোকে PMS আবেদন কৰিব নালাগে কাৰণ PMS হৈছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আৰু ইয়াতে PMS যিসকলে তেওঁলোকৰ বিদ্যালয় বা তেওঁলোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজেশ্যন নহ'ল তেওঁলোকে অট'মেটিকলি ইয়াতে গুৰুদক্ষিণাৰ কাৰণে তেওঁলোকে আবেদন হৈ যাব বিশেষকৈ তেওঁলোকৰ বেলেগকৈ আবেদন কৰিব নালাগে এটা আপোনাক মনত ৰাখিব আৰু গুৰুদক্ষিণাৰ কাৰণে যেহেতু যিসকলে আবেদন কৰিছে তেওঁলোকে PMS আবেদন কৰিব নালাগে কাৰণ PMS আৰু গুৰুদক্ষিণা এইটো দুটা বেলেগ চাইট আছে তাতে বেলেগৰ কাৰণে আবেদন কৰিব লাগিব